নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজৰ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে। পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে। গ্ৰেড 3 গ্ৰেড 4 পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অসম পঞ্চায়ত বিভাগৰ ফালৰ পৰা। ভেকেঞ্চিৰ মাজত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ 12 পাছ আৰু কিছুমান পোষ্টত আপোনালোকৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। অসম চৰকাৰৰ পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনটো আহিছে। আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ভেকেঞ্চিসমূহত অসমৰ মেল ফিমেল সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। ভেকেঞ্চিসমূহৰ বাবে অফিচিয়েল নটিফিকেশ্যনো প্ৰকাশ কৰা হৈছে। তো আপোনালোকক অফিচিয়েল নটিফিকেশ্যনটো মই দেখাই দিম। আপোনালোকৰ কাৰণে PNRDৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে, অৰ্থাৎ অসম পঞ্চায়ত বিভাগৰ তৰফৰ পৰা ভেকেঞ্চি আহিছে। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সব ডিটেইলছখিনি জনাই দিম যে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব, আপোনালোকৰ শিক্ষাগত অৰ্হতা কি থাকিব, কোনটো পোষ্টৰ কাৰণে কিমান পদত ভেকেঞ্চি আছে, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো যিহেতু অসম পঞ্চায়ত বিভাগৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহিছে, গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, স্কিপ নকৰাকৈ চাই থাকিব। তেনেহ'লে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি ভালদৰে বুজি পাব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যিটো পদত আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে প্ৰথমত এপ্লাই কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল আপোনালোকে চাব পাৰে যে PNRD আসাম ৰিক্ৰুইটমেণ্ট 2025 অৰ্থাৎ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অসমৰ পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সব ডিটেইলছখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে, কিমান পোষ্টৰ ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব, দৰমহা কিমান দিয়া হ'ব, বয়সৰ সময়সীমা কি থাকিব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদিহে আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। তো পোষ্টসমূহৰ ডিটেইলছটো আপোনালোকে চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে। প্ৰথমটো ভেকেঞ্চি আপোনালোকে চাব পাৰে যে ব্লক NRM এক্সপাৰ্টৰ কাৰণে 37টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। এজ লিমিট আপোনালোকে চাব পাৰে যে মেক্সিমাম এজ লিমিট দিয়া হৈছে আপোনালোকৰ কাৰণে 38 বছৰ। 2 নম্বৰত আপোনালোকে চাব পাৰে যে ব্লক লিফুড এক্সপাৰ্টৰ কাৰণে 37টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। এই ভেকেঞ্চিবোৰত আপোনালোকৰ মেক্সিমাম এজ লিমিট দিয়া হৈ আছে 38 বছৰ। তো আপোনালোকে চাব পাৰে যে অসমৰ পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহিছে। 3 নম্বৰত আপোনালোকে চাব পাৰে যে ব্লক GIS কোঅৰ্ডিনেটৰৰ কাৰণে 14টা পদৰ ভেকেঞ্চি আছে। ভেকেঞ্চিসমূহৰ এজ লিমিট আপোনালোকে চাব পাৰে যে মেক্সিমাম এজ লিমিট দিয়া হৈছে আপোনালোকৰ কাৰণে 38 বছৰ। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকৰ মিনিমাম এজ লিমিট থাকিব 18 বছৰ আৰু মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ 38 বছৰ। তো যদিহে আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। তো প্ৰথমতে আপোনালোকে চাই লওক যে কি পদৰ ভেকেঞ্চি আছে, কোনটো পদত আপোনালোকে এপ্লাই কৰিব। তো আপোনালোকে প্ৰথমতে ভেকেঞ্চিসমূহৰ সব ডিটেইলছখিনি চাই লওক। 4 নম্বৰত আপোনালোকে চাব পাৰে যে ডিষ্ট্ৰিক্ট GIS এক্সপাৰ্টৰ কাৰণে 3টা পদৰ ভেকেঞ্চি আছে। ভেকেঞ্চিসমূহৰ এজ লিমিট আপোনালোকে চাব পাৰে যে মেক্সিমাম এজ লিমিট দিয়া হৈ আছে 40 বছৰ। 5 নম্বৰত আপোনালোকে চাব পাৰে যে ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ NRMৰ কাৰণে 2টা পদৰ ভেকেঞ্চি আছে। ভেকেঞ্চিসমূহৰ কাৰণে মেক্সিমাম এজ লিমিট দিয়া হৈ আছে আপোনালোকৰ কাৰণে 45 বছৰ। তো এই গোটেইকেইটা ভেকেঞ্চি আপোনালোকৰ অসম পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ পৰা আহিছে, অৰ্থাৎ PNRD আসামৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো অসম চৰকাৰৰ পঞ্চায়ত বিভাগৰ পৰা যি ভেকেঞ্চিৰ নটিফিকেশ্যন অহাৰ কথা আছিলে তাৰে এই ভেকেঞ্চি হয় এইবিলাক। তো যদি আপোনালোকে ভাবি আছে যে পঞ্চায়ত বিভাগত চাকৰি কৰিব বুলি অসম চৰকাৰৰ, তেনেহ'লে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰে। 6 নম্বৰত আপোনালোকে চাব পাৰে যে ষ্টেট প্ৰজেক্ট অফিচাৰৰ কাৰণে 1টা পদৰ ভেকেঞ্চি আছে। ভেকেঞ্চিসমূহৰ মেক্সিমাম এজ লিমিট আপোনালোকে চাব পাৰে যে 45 বছৰ, অৰ্থাৎ 45 বছৰ বয়সলৈকে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। 7 নম্বৰত আপোনালোকে চাব পাৰে যে ষ্টেট প্ৰজেক্ট অফিচাৰ GISৰ কাৰণে আছে 1টা পদৰ ভেকেঞ্চি, য'ত আপোনালোকৰ মেক্সিমাম এজ লিমিট দিয়া হৈছে 45 বছৰ। যিকেইটা ভেকেঞ্চি প্ৰকাশ কৰা হৈছে আপোনালোকৰ পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ পৰা অসম চৰকাৰৰ আণ্ডাৰত। ভেকেঞ্চিসমূহ আপোনালোকে চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চি আছে, কিমান পোষ্টৰ ভেকেঞ্চি আছে। তো যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদিহে আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। যিহেতু অসম চৰকাৰৰ পঞ্চায়ত বিভাগৰ ফালৰ পৰা যি ভেকেঞ্চি অহাৰ কথা আছিলে তাৰ আণ্ডাৰতে ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহিছে। ইয়াৰ আগতেও কিছুমান পোষ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছিলে PNRDৰ তৰফৰ পৰা। তো সেই ভেকেঞ্চিসমূহৰ ডিটেইলছখিনি আপোনালোকে এইটো চেনেলতে পাই যাব, ভিডিঅ' বনোৱা আছে। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব আপোনালোকে চাব পাৰে। ব্লক NRM এক্সপাৰ্টৰ কাৰণে আপোনালোকে চাব পাৰে যে BTech ইন চিভিল ইঞ্জিনিয়াৰিং নাইবা আপোনালোকে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং কৰিব লাগিব ব্লক NRM এক্সপাৰ্টৰ কাৰণে। ব্লক লিভহুড এক্সপাৰ্টৰ কাৰণে আপোনালোকে চাব পাৰে যে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব আপোনালোকে এগ্ৰিকালচাৰ, ইকনমিক্স, হৰ্টিকালচাৰ, এগ্ৰনমি, ফৰেষ্ট্ৰি আৰু যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিছে তেনেহ'লে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। ব্লক GIS কোঅৰ্ডিনেটৰৰ কাৰণে আপোনালোকে চাব পাৰে যে MTech, ME,
MSc in GIS তেনেহ'লে আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰিব তো ভেকেঞ্চি মোৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব আপোনালোকে চাব পাৰে কোনটো পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি থাকিব ডিস্ট্ৰিক্ট GIS এক্সপাৰ্টৰ কাৰণে আপোনালোকে চাব পাৰে যে MTech ME MSc in GIS নাইবা ৰিমোট সেন্সিংত আপোনালোকৰ ডিগ্ৰী থকা হ'ব লাগিব নাইবা যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট কৰি থৈছে সায়েন্সত এগ্ৰিকালচাৰ সায়েন্সত তেনেহ'লে আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰিব ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ যেটা ভেকেঞ্চি আছে ভেকেঞ্চি মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব BTech in Civil Engineering নাইবা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিংত আপোনালোকৰ BTech কৰা হ'ব লাগিব ষ্টেট প্ৰজেক্ট অফিচাৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব আপোনালোকৰ এগ্ৰিকালচাৰ ইকনমিক্সত হৰ্টিকালচাৰত নাইবা এগ্ৰোটমিত আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ষ্টেট প্ৰজেক্ট অফিচাৰ GIS ৰ কাৰণে আপোনালোকে চাব পাৰে যে MTech কৰা হ'ব লাগিব MA নাইবা MSc কৰা হ'ব লাগিব জিওগ্ৰাফি তো যেটা ভেকেঞ্চি আছে যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰিব যেহেতু বেলেগ বেলেগ পদৰ ভেকেঞ্চিৰ নটিফিকেশন আহিছে অসমৰ পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ পৰা ভেকেঞ্চিবোৰ আহিছে তো অসম চৰকাৰৰ যি পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগৰ ভেকেঞ্চি আছিলে তাৰ এই ভাগ হয় এইবিলাক তো অসম চৰকাৰৰ পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগৰ যেটা ভেকেঞ্চি আছিলে তাৰ আণ্ডাৰতে ভেকেঞ্চিৰ নটিফিকেশন কিনে আহিছে তো আপোনালোকে ভেকেঞ্চি মতে কেনেধৰণে এপ্লাই কৰিব তাৰ হ'ব ডিটেইলছ কিনে দিয়া হৈ আছে ইয়াৰ উপৰিও ভেকেঞ্চি মতে এপ্লাই কৰা যিটো লিংক আছে অফিচিয়েল লিংকটো আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব তো আপোনালোকে সেই লিংকৰ পৰা ভেকেঞ্চি মোৰ কাৰণে এপ্লাই কৰিব পাৰিব তো যেটা ভেকেঞ্চি আছে ভেকেঞ্চি মতে নেকি এপ্লাই প্ৰক্ৰিয়া আছে আপোনালোকে যাব পাৰে যে 12 ডিসেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে এপ্লাই কৰা অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 11 জানুৱাৰী 2025 অৰ্থাৎ আপোনালোকৰ হাতত এটা মাহ সময় আছে ভেকেঞ্চি মতে এপ্লাই কৰিবৰ বাবে তো যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰে অসম চৰকাৰৰ পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ পৰা ভেকেঞ্চিবোৰ আহিছে ভেকেঞ্চি মতে এপ্লাই কৰাৰ লিংকটো মই হোৱাটছআপ গ্ৰুপত দি দিম লগতে এডভাৰটাইজমেন্ট নোটিছটো মই হোৱাটছআপ গ্ৰুপত দি দিম তো আপোনালোকে তাৰ পৰা ভেকেঞ্চি মোৰ হ'ব ডিটেইলছখিনি চাই ল'ব পাৰিব লগতে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰিব তো যদি আপোনালোকে ইচ্ছুক হয় যদি আপোনালোকে ভাবিছে যে অসম চৰকাৰৰ পঞ্চায়ত বিভাগত আপোনালোকে চাকৰি কৰিব বুলি তেনেহ'লে আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰে 95টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশন প্ৰকাশ কৰা হৈছে আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব আপোনালোকে চাব পাৰে যে আসাম গভৰ্ণমেণ্টৰ জব হয় জব লোকেশনটো দিয়া হৈ আছে আসামত আপোনালোকে অফিচিয়েল ৱেবছাইটটো চাব পাৰে কোনটো অফিচিয়েল ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগিব তো হবে ডিটেইলছখিনি আপোনালোকে চালে ইতিমধ্যে ভেকেঞ্চি মোৰ কাৰণে তো যদি আপোনালোকে ইচ্ছুক হয় যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰে তো যেটা ভেকেঞ্চি আছে ভেকেঞ্চিবোৰ আপোনালোকৰ অসম চৰকাৰৰ যি পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেঞ্চি অহাৰ কথা আছিল তাৰ আণ্ডাৰতে ভেকেঞ্চিবিলাক ওলাইছে ইয়াৰ আগতেও কিছুমান ভেকেঞ্চিৰ নটিফিকেশন ওলাইছিলে তাৰো ভিডিও আপোনালোকে এই চেনেলতে পাই যাব তো আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰে কমকৈ হলেও পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশনখিনি আহি আছে 2 দিন পিছে তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব আশা কৰিছোঁ ভিডিওটো ভাল পাইছে যদি ভিডিওটো ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ